মুখে আছে বেশি হুয়া নিশবদ সেইবেলা তো এতিয়া সি মিলিল নাৰদ তেওঁ তললৈ মূৰ কৰি মন মাৰি বহি আছে তেনেকুৱাতে নাৰদে আহি গৈছে কোনে পঠিয়াইছে ভগৱন্তই মনত ৰাখিব আপুনি ভকত হওক ভগৱন্তৰ ভকত হওক আপোনাক কোনো বিপদত ভগৱানে পৰিবলৈ নিদিয়ে আপোনাক যিকোনো প্ৰকাৰে তেওঁ উদ্ধাৰ কৰিবই দৰকাৰ হ'লে প্ৰতিনিধি পঠাই দিও এতিয়া ব্যাসক ওচৰলৈ নাৰদ পঠিয়াই দিয়ে যোৱা মোৰ ভকতৰ মানে বিপদত পৰিছে আঙুলিয়াই দিয়া ক'ত ভুল কৰিছে হাতে বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি বিশ্ৰাম নাৰায়ণ নাৰায়ণ আহি গ'ল অহাৰ লগে লগে নাৰদৰ ফূৰ্তি আনন্দ মূৰ্তি দেখি এওঁ সচকিত হৈ আহা আহা নাৰদ দেখি পাদ্য অৰ্ঘ্য আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা কৰিছে পাদ্য অৰ্ঘ্য শব্দ দুটা প্ৰয়োগ কৰিছে মনত ৰাখিব দেই আজি এইটো কাৰ্যকৰী হৈছে পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ্য মানে মুখ ধোৱা পানী আমি ভকতক ভৰি ধোৱা পানী টিঙৰ পৰাই মুখখন ধুবলৈ দিব নালাগে আমাৰ মুখ ধোৱা পাত্ৰ এটা বেলেগকৈ থাকিব লাগে এইটো বেদৰ নিয়ম আমাৰ বহুতে জনা নাই কাৰণে একেটিং পানীয়ে ভৰি ধুবলৈ দিয়ে মুখ দিব এইটো আমি সংস্কাৰ কৰিব লাগিব তাৰপিছত ক'লে এতিয়া উদ্দেশ্য ব্যাখ্যা কোৱা তেতিয়া ব্যাসে ক'লে নাৰদে ক'লে মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা তোমাক ভগৱানে বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ তুমি ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি তোমাক জন্ম দিছিল তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি আছা কিয় মোক কোৱা তেতিয়া ব্যাসে ক'লে হে দেৱঋষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল তুমি অৱতাৰী পুৰুষ হিচাপে আৰু বিদগ্ধ পণ্ডিত হিচাপে মোক আঙুলিয়াই দিয়া এই বাক্যটোত ব্যাসে আমালৈ কি আদৰ্শ দিছে দাস্যত্ব ভাৱ অৰ্থাৎ ব্যাস নিজেও এজন অৱতাৰী পুৰুষ 24 অৱতাৰৰ তেওঁ এজন অৱতাৰ কিন্তু নাৰদক প্ৰাধান্য দিছে মনত ৰাখিব কথাটো আমি কেতিয়াও ময়ে বেছি জানো মোতকৈ জনা মানুহ নাই বুলি কেতিয়াও অভিমান কৰিব নালাগে মোতকৈ কম বয়সৰ এজনেও মোতকৈ মই নজনা কথা জানিব পাৰে মোতকৈ কম শিক্ষিত এজনেও মোৰ পৰা মই নজনা কথা জানিব পাৰে গতিকে মোতকৈ সৰু হ'ল বুলি বা শিক্ষাত কম হ'ল বুলি তেওঁৰ পৰা নজনা কথাটো শিকিবলৈ কুণ্ঠাবোধ কৰিব নালাগে কুণ্ঠাবোধ কৰিলে কুণ্ঠা মানে মায়া মায়া মানে অজ্ঞান মানে আন্ধাৰ মানে দুখ দুৰ্গতি আপুনি নজনা কথা এটা যদি জনাজনৰ পৰা শিকি ল'বলৈ যদি কুণ্ঠাবোধ কৰে আপোনাৰ জীৱটো দুখ দুৰ্গতিৰ ফালে গতি কৰিব মনত ৰাখিব কথাটো গতিকে আমাক দেখুৱাইছে কি যে আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপুনি দাস্যত্ব ভাৱৰ হ'ব লাগিব আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব অহংকাৰী মানুহক কোনো সমাজে ভাল নাপায় গতিকে অহংকাৰী মানুহক সমাজে কেতিয়াও স্বীকৃতি নিদিয়ে সমাজে যাক ভাল নাপায় ঈশ্বৰেও তাক ভাল নাপায় গতিকে আপুনি সমাজৰ প্ৰিয় কাম কৰিব ভগৱানে ভাল পাব সমাজে আশীৰ্বাদ দিব ঈশ্বৰে কৃপা কৰিব এই তথ্যখিনি আমাক দি আছে তেতিয়া নাৰদে ক'লে যে নাৰদ বৰতি শুনা মহামুনি ব্যাস তুমি শেষ কৰিছা সবে জগতকে নাশ তুমি গোটেই জগতক বিপথে পৰিচালিত কৰিলা কেনেকৈ নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান তুমি নিৰন্তৰে হাঁহ পাৰ ছাগলী বলি দি ধৰ্ম আচৰণ কৰিবলৈ ক'লা ইয়াতকৈ আৰু বেয়া কাম দ্বিতীয় নাই গতিকে তুমি কি কৰিলা গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰো বচনে লোক নাখিল সময় তুমি বেয়া কামো ভাল বুলি কৈ দিলা আৰু সেই যুগৰ তুমি পণ্ডিত কাৰণে সবেই মানি ল'লে আৰু কি কৰিলা আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমি হিংসা ধৰ্ম শিকাই দিলা তুমি বেদৰ তত্ত্ব তুমি 17খন পুৰাণ ৰচনা কৰি বিভাগী ধৰ্ম জ্ঞান দিলা সঁচা তুমি পাণ্ডিত্য বুলি সমাজত স্বীকৃতি পালা সঁচা তুমি বেদৰ তত্ত্বই বুজি নাপালা বেদে কি কৈছিল যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছোঁ দেই গতিকে পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা কিন্তু তুমি হিংসা ধৰ্ম শিকাই দিলা মানুহবিলাকৰ স্বভাৱ কি স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে সংসচাক মানুহ স্বাভাৱিকতে ভোগবাদী বস্তুবাদী তুমি হাঁহ পাৰ ছাগলী বলি দিলে স্বৰ্গ সুখ পায় বুলি ক'লে চব জপিয়াই পৰিল ফলত কি হ'ল সিজিল তোমাৰো ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ততব সেহি অভিপ্ৰায় তুমি যে সমাজক ভুল পথে পৰিচালিত কৰিলা তাৰ কাৰণে তোমাৰ পাপ হ'ল আৰু পাপ হোৱাৰ কাৰণে তুমি এনেকৈ অসুস্থতাত ভুগিব লগা হ'ল তেতিয়া নাৰদে ক'লে উপায় এটা আছে ব্যাসে ক'লে উপায় এটা আছে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ তুমি 17খন পুৰাণত যি ভুল পথ দিলা তুমি 18 নম্বৰ সূৰ্য পুৰাণ ভাগৱত ৰচনা কৰি এই ভাগৱত পুৰাণৰ দ্বাৰা 17খন পুৰাণক তুমি নৎসাত কৰি দিয়া তোমাৰ হাতেৰে ৰোৱা পুলিটো তুমি নিজেই নিজৰ হাতেৰে উভালি দিয়া
আনে উভালিবলৈ গ'লে যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ আউৰ তাৰ বচন নমানে একোজন কোনোবাই যদি তুমি কোৱা কথাটো ভুল বুলি ক'বলৈ যায় মানুহে হাঁহিব এওঁ আকৌ ব্যাসতকৈ পণ্ডিত আহিল বুলি গতিকে এতিয়া তোমাৰ হাতেৰে ৰোৱা পুলি তোমাৰ হাতেৰে উভালি দিয়া অৰ্থাৎ 17খন পুৰাণত আজি আমাৰ আপোনালোকে মনত ৰাখিব কথাটো এতিয়া আমাৰ বহুত সমাজত 17খন পুৰাণৰ মতে চলি থকা মানুহৰ সংখ্যা বেছি 17খন পুৰাণৰ মতে চলি থকা মানুহ কিয় 17খন পুৰাণে আমাক কি বুলি কৈছে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে মানুহ নামৰ উপাধিত লৈ পৃথিৱীলৈ অহাৰ লগে লগে তোমালোকৰ ভগৱানৰ ওচৰত 5টা ধাৰ লাগি আহিছে আৰু এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে তোমালোকে নিতে পঞ্চবলি মানে যজ্ঞ কৰিব লাগিব তেতিয়াহে তোমালোকে এই ধাৰৰ পৰা মুক্ত হ'ব পাৰিবা কি যজ্ঞ কৰিব লাগিব ঋষি যজ্ঞং দেৱ যজ্ঞং ভূত যজ্ঞং সৰ্বদা নিহ যজ্ঞ পিতৃ যজ্ঞস্য যথাশক্তি ন হাফৈত আমাৰ বেদৰ আগম মতে প্ৰবৃত্তি মাৰ্গৰ মতে আমি মানে এই 5টা ধাৰ ফুৰিবৰ কাৰণে 5টা যজ্ঞ কৰিব লাগিব ঋষি যজ্ঞ মানে বেদাদি পাঠ কৰিব লাগিব দেৱ যজ্ঞ মানে হোম দিব লাগিব পিতৃ যজ্ঞ মানে শ্ৰাদ্ধ দিব লাগিব ভূত যজ্ঞ মানে বলি দিব লাগিব আৰু নিজ যজ্ঞ মানে অতিথি সেৱা কৰিব লাগিব তেতিয়া আমি এই 5টা ধাৰৰ পৰা মুক্ত হ'ম বুলি বেদৰ আগম বাদে কৈ থৈছে বা 17খন পুৰাণে কৈছে কিন্তু গুৰুজনাৰ প্ৰপন্ন শিষ্য মানে মাধৱদেৱ আবিৰ্ভাৱ হৈ জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ পুৰাণৰ 17খন পুৰাণ বা বেদৰ আগম পথে যি 5টা ধাৰৰ কথা কৈছে সেইটো সঁচা কিন্তু 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে মানে যুগৰ পৰিপন্থী যি যজ্ঞৰ কথা কৈছে সেইটো নকৰাকৈ তোমালোকে অতি আয়াসতে মুক্ত হোৱাৰ পথ আছে তেওঁ আমাক ভক্তি ৰত্নাৱলীত পথটো দি দিলে কি বুলি অপিতৃভূত পতিদেৱ ঋষি কুৰ্হিদৰ উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ সমভাৱে কুৰ্হিদ খবৰ খোজে ঋণ এহিমতে ঋণী সদা ভকতি বিহীন আজিৰ দৰে যদি আপোনালোকে ভাগৱত নুশুনে গীতা নুশুনে দশম কীৰ্তন ঘোষা ৰত্নাৱলী নপঢ়ে নুশুনে তেতিয়াহ'লে আপোনালোকে এই 5টা যজ্ঞ কৰিব লাগিব যদি আপোনালোকে আজি ভাগৱত শুনিছে তেতিয়াহ'লে এই 5টা যজ্ঞৰ কথা নাই কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ খবৰ ঋণ খোজা গৈল সমস্তৰে নকৰি উৰিণী আৰু নুহিষিতো নৰে এতিয়া শংকৰ মাধৱে এই দশম কীৰ্তন ঘোষা ৰত্নাৱলীৰ জৰিয়তে কোনোবা জাতি জনগোষ্ঠী বা কোনো বিশেষ সমাজক উদ্দেশ্যি কোৱা নাই মনত ৰাখিব কথাটো মানে পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি শংকৰ মাধৱে আমাক এই কথাবিলাক কৈছে যাৰ কাৰণে শংকৰদেৱে ভাগৱতৰ মাজেদি কি বুলি কৈছে উবা নৰলোক হৰি ভজি উক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰিব হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে ভগৱন্তত ভক্তি কৰা তোমালোকে চাই থাকোঁতে বাল্য চাই থাকোঁতে যোৱা চাই থাকোঁতে বৃদ্ধ চাই থাকোঁতে জৰা চাই থাকোঁতে মৃত্যু গতিকে আমাক 100 বছৰ সময় দিছে আমি যদি ভাগৱতৰ নীতিমতে আমি নিজক আগুৱাই নিব পাৰোঁ আমি 100 বছৰতকৈ আয়ুস বঢ়াব পাৰিম যদি ভাগৱতৰ কথাবিলাক নুশুনো নাজানো নুবুজো তেতিয়া আমি 100 বছৰ কোনেও ভোগ কৰিবলৈ নাপাম গতিকে তেওঁ সমস্ত জগতবাসীক আহ্বান কৰাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে তেওঁৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এটা মন্তব্য দি থৈ গৈছে কি বুলি হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আবিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ব জীৱশ্ৰেষ্ঠ মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গৈছে পৃথিৱীৰ কোনো গুৰুৱে দিব পৰা নাই আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হোৱাৰ কাৰণে অসমবাসীক তেওঁ ভূয়সী প্ৰশংসা কৰি থৈ গৈছে কি বুলি আছাম ইজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰা মানস কৰি আহিছিলোঁ শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি আমাৰ অসমৰ মানুহে গুৰুজনাৰ এই দৰ্শন আপোনালোকৰ দৰে পুংখানুপুংখভাৱে আলোচনা নকৰাৰ কাৰণে একেখন গাঁৱতে 2-3টা খেল 2-3টা নামঘৰ ইত্যাদি ইত্যাদি গণগোলটো ক'ত লাগিলে যে আমি গুৰুজনৰ আদৰ্শখিনি আমি জানিবৰ কাৰণে বা বুজিবৰ কাৰণে আমি যত্ন কৰা নাই কাৰণে নহয়
আপোনালোকে জানে শংকৰদেৱ আবিৰ্ভাৱৰ আগত অসমক কি বুলি কোৱা আছিল? অন্ধকাৰ যুগ বুলি কোৱা আছিল। সেই সময়ত শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ আগত অসমৰ মানুহে ধৰ্মৰ নামত মানে বিভিন্ন প্ৰাণী বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। অন্য প্ৰাণীটো দূৰৰ কথা, মানুহ বলি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল ধৰ্মৰ নামত। সেই তেনে এটা সন্ধিক্ষণত শংকৰদেৱ আমাৰ অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হ'ল। আবিৰ্ভাৱ হৈ তেওঁ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বাসস্থান, আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক এই আত্মসম্পৰ্কীয় জ্ঞানটো মই যদি অসমবাসীক দি থৈ যাব নোৱাৰোঁ, অনাগত দিনত এওঁলোকে কেতিয়াও একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে অন্ধকাৰ অসমক পোহৰলৈ আনিবৰ উদ্দেশ্যে তেওঁ প্ৰথম সমাজ সংস্কাৰ পথটোকে হাতত তুলি লৈছিল। কেনেকৈ লৈছিল? দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে। কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল ধুবাজে তুৰুষ অসম মূলোক কুবাচ মেল চান্দাল আনুসৱ পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। এই শতবাৰ্ষিকী 5দিনীয়া কাৰ্যসূচীত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান লৈ আপোনালোকৰ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লোকে আহি শুনিব পাৰে আৰু শুনি বৈকুণ্ঠৰ পথটো প্ৰশস্ত কৰিব পাৰে। ইয়াত কোনো বাধা নাই। এই আধ্যাত্মিক জ্ঞানটো অসমবাসীক দিবৰ কাৰণে শংকৰদেৱে প্ৰথমতে কি কৰিলে? সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতসকলক সংস্কাৰ কৰি লৈ আহিলে। কেনেকৈ সংস্কাৰ কৰি আনিলে? ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি লৈ আহিলে, আনি সমাজক চিনাকি কৰি দিলে। হেৰা সমাজৰ লোকসকল, এয়া মই তোমালোকৰ মাজলৈ আজি গাৰুৰ ভকত আনিছোঁ দেই। তোমালোকে আজিৰ পৰা এওঁক গাৰু বুলি ঘৃণা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আঁতৰি বুলিবা। এয়া মই নগাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আঁতৰি বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আঁতৰি বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে ভোলাই আঁতৰি বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে মাধৱ আঁতৰি বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আঁতৰি বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আঁতৰি বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আঁতৰি বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আঁতৰি বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা পূৰ্ণানন্দ আঁতৰি বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা হৰিদাস আঁতৰি বুলিবা। এয়া মই কোঁচৰ ভকত আনিছোঁ। এওঁক মুৰাৰী আঁতৰি বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে গোপাল আঁতৰি বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আঁতৰি বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰাতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে সুদাম আঁতৰি বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে সতাই আঁতৰি বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আঁতৰি বুলিবা। মনত ৰাখিব, ভগৱান গুৰুজনে দিয়া নামটো কি? শ্যাম কাই আঁতৰি, ভগৱানৰ নাম, আৰু সেইটো অপ্ৰভংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এখন সমাজ প্ৰতিষ্ঠা কৰি ঘোষণা দি থৈ গ'ল। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। মানুহক দুটা ভাগত ভগাই থৈ গৈছে শংকৰদেৱে, এটা জাতি আৰু এটা অজাতি। ঈশ্বৰক ভজিলে জাতি, ঈশ্বৰক নভজিলে অজাতি। চৈতন্যপন্থীয়েও কৈছে, মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। আৰু মাধৱদেৱে ঘোষাত লিখি থৈ গৈছে, ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনতো হীন আতি। এয়া হৈছে গুৰুজনাৰ দৰ্শন। আৰু ভাগৱতৰ মানে দ্বিতীয় স্কন্ধত, প্ৰথম স্কন্ধতে আমাৰ কি কৰিলে যে 28,000 ঋষিয়ে বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি
কিন্তু কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি ভাবি তেওঁলোকে কলি পাপৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰিবৰ কাৰণে ত্ৰেতা যুগৰ নীতিমতে যজ্ঞ আৰম্ভ কৰি দিলে। এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ফল নাপালে, কলিক খেদিব নোৱাৰিলে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে ঋষি সমাজত নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহিবলৈ দিয়া সূতক আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই সৌনকে নিবেদন কৰিলে। কি বুলি? সৌনক বদতি শুনা সূত মহামানি, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধূৰ্মে ধূৰ্ণ বৰ্ণ ভৈলে কলে বৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰো আয়ুক কৰিলো ব্যৰ্থে নাশ। যে কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি আমি হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু আমাৰ আয়ুস নষ্ট হ'ল, ফল নাপালোঁ। সম্প্ৰতি তুমি সি চিন্তি উপ মহাহিত, কৰাইক পান কৃষ্ণ চৰিত্ৰ অমৃত। গতিকে এতিয়া তুমি কলি যুগত কৃষ্ণ কথা নুশুনিলে আৰু আমাৰ গত্যন্তৰ নাই। 28,000 বেদজ্ঞ ঋষিয়ে যদি যজ্ঞ কৰি বিফল হৈছে, আপুনি মই সফল হ'ম নেকি বাৰু? এই কথা মাত্ৰ উপলব্ধি কৰিব লাগিব, মনত ৰাখিব কথাটো। তেতিয়া তেওঁক যেতিয়া মানে কৃষ্ণ কথা শুনাবলৈ আহ্বান জনালে, তেতিয়া সূতে কি বুলি মন্তব্য কৰিছে? কিনো মহাভাগে তোমাষাৰ আগে, কহিবু কৃষ্ণৰ লীলা, মাধৱৰ কথা সম্যকে পুছিলা, মোক জীৱদান দিলা। হে ঋষি সমস্ত, তোমালোকে আজি মোক ঈশ্বৰৰ কথা ক'বলৈ কৈ মোক জীৱন দান দিলা। মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ। কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাচে। মনত ৰাখিব, আমাৰ ভাগৱত হৈছে আমাৰ মানৱ জাতিৰ এখন সংবিধান দেই, নিৰ্মল দাপোন। এখন নিৰ্মল দাপোনত নিজৰ মুখখন চালে যেনেকৈ আমি সুন্দৰকৈ দেখা পাওঁ, ভাগৱত শুনিলে আমাৰ হৃদয়খনৰ কথা, মনটোৰ কথা জানিব পাৰোঁ। ভাগৱত নপঢ়া নুশুনা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা, ই 3টা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব। ভাগৱত নুশুনা জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। গতিকে আপোনালোকৰ এই গাঁৱৰ ওপৰত ভগৱানৰ কৃপা পৰিছে যে আপোনালোকে শতবাৰ্ষিকী অনুষ্ঠিত কৰি ভাগৱত পাঠ 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। এই কথা ভাগৱতে কৈছে, শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰশৰীৰ জীৱে তেবে পাৱে লাগ, তাত যেবে মূৰ দায়া ভৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাতো ভকতি। আপোনালোকতকৈ বহুত ধনী গাঁও থাকিব পাৰে, বহুত শিক্ষিত গাঁও থাকিব পাৰে, কিন্তু এনেকুৱা মানে জগতৰ উপকাৰ হোৱা কাম চবেই কৰিব নোৱাৰে। আপোনালোকে ভাবিছে আমি 3খন গাঁও মিলি এনেকৈ আমি 3টা নামঘৰৰ ৰাইজ মিলি আমি এনেকৈ পাতোঁ। গতিকে ভগৱন্ত চবৰে হৃদয়তে আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যা দৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাত দৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে আছোঁ। গতিকে আমি ভাবিব লাগিব, ভাবেন লভতে সৰ্বম। ভগৱানে কৈছে তুমি ভাবা, মই মোৰ পৰা চব কাম আদায় কৰিবা।